নমস্কাৰ, সুপ্ৰভাত। আজি আপোনালোকক কেইযোৰমান হোৱাইট বেছৰ কাপোৰ দেখাম ৱাছ কটনৰ ওপৰত। একদম নতুন, যোৱাকালি এইখিনি ষ্টক ৰাতি খুলিছোঁ, দেখিছে আপোনালোকে। প্ৰথম যোৰাটো চাওক, হোৱাইটত মাষ্টাৰ্ড য়েল্লো সূতাৰ ৱাৰ্ক কৰা। প্ৰত্যেক কেইযোৰ সূতা ৱাৰ্কতে থাকিব, নহয় এটা দুটা দুযোৰা গুণা ৱাৰ্কো আছে। ৰাণী পিংক মীনা কৰা আছে প্ৰত্যেককেইটা বুটাৰ ভিতৰত, একদম সৰু সৰুকে। আৰু এইখন থাকিব ইয়াৰ মেখেলাখন। প্ৰিমিয়াম কোৱালিটিৰ ৱাছ কটন হয় এইকেইযোৰ, কিন্তু আমি ছামাৰ চেলত 1450 টকাতে দিম আপোনালোকক। সাইড বৰ্ডাৰ, ব্লাউজ পিচ। কাপোৰৰ ফিনিচিং আৰু কোৱালিটি বহুত ধুনীয়া হৈছে। ওচৰত আহিলে ইমান ফ'কাছ নলয়, অলপ দূৰৰ পৰা ভালকে দেখাই দিছোঁ। এইখন থাকিব মেখেলা আৰু এইখন থাকিব গোটেই চাদৰখন। 1450, 1450 অসমৰ ভিতৰত কোনো ধৰণৰ শ্বিপিং নালাগে। এই কাপোৰযোৰ ৱাছ কটন নহয়, ষ্টেপল কটন হয়, কিন্তু একদম লাইট ৱেইট, মানে ছামাৰত যোনটো কাপোৰ আপোনালোকে পিন্ধিব পাৰিব। হোৱাইটৰ ওপৰতে ৰাণী য়েল্লো আৰু চিলভাৰ গুণাৰ ৱাৰ্ক কৰা আছে কাপোৰযোৰত। আঁচলত অলপ গুণা ৱাৰ্ক আছে, বডিত কিন্তু গোটেই বডিত সৰু সৰু বুটাই দিয়া আছে আৰু প্ৰত্যেককেইটা বুটা মীনা কৰা আছে ভিতৰত। এইখন থাকিব আপোনাৰ মেখেলা। চাইড বৰ্ডাৰ কেইটা খুব ধুনীয়াকে অলপ ডাঙৰ ডাঙৰকে দিয়া আছে। এইখন আহিব ব্লাউজ পিচ। 1450 এই যোৰাটো বুকিং কৰিব পাৰিব। মই যিকেইযোৰ কাপোৰ দেখাম প্ৰত্যেককেইটা হোৱাইটে থাকিব। হোৱাইটত নতুন ষ্টক বহুত আহিছে আৰু গৰম দিনত কিন্তু হোৱাইট কাপোৰ পিন্ধিও বহুত ভাল লাগে। বেছিভাগে লাইট শ্বেডে পচন্দ কৰে আপোনালোকে এই ছামাৰ ছিজনত। এই যোৰাটো এটা চাওক, এইযোৰো আছে হোৱাইটৰ ওপৰতে ৰাণী আৰু স্কাই ব্লু। প্ৰত্যেককেইটা যোৰাৰ মাল্টিপল বুকিং লোৱা হ'ব, তো একদম চিন্তা নাই, আৰামছে বুকিং কৰক। এইখন থাকিব ইয়াৰ মেখেলা, লগতে চাইড বৰ্ডাৰ মীনা কৰা, ব্লাউজ পিচ। নেক্সট হৈছে এইযোৰ হয়তো আপোনালোকৰ মনত আছে, মই যে ঘৰৰ পৰা এটা ভিডিঅ' দিছিলোঁ, তাতে এই ছেইম ডিজাইন আমি চি গ্ৰীণ কালাৰত দেখাইছিলোঁ। এইবাৰ এই ছেইম ডিজাইনটো হোৱাইটত কৰা হৈছে মাল্টি ৱাৰ্কত। ৰেড য়েল্লো আৰু চি গ্ৰীণ সূতাৰে ৱাৰ্ক কৰা, সূতাৰ ৱাৰ্ক কৰা গোটেই কাপোৰযোৰতে। এইযোৰত গুণা নাই। বহুতে কিয় জানি ৱাছ কটনৰ কাপোৰ সূতাৰ ৱাৰ্কৰ ওপৰতে বেছি ভাল পায়, কিন্তু মোৰ লাগে যে গুণা ৱাৰ্ক থাকিলে অলপ গৰ্জিয়াছ হৈ যায় কাপোৰ কেইযোৰ। আপোনালোকৰ যেনেকুৱা পচন্দ হয় বুকিং কৰিব পাৰে। হোৱাইটত জোনবিৰি ডিজাইন, ৰেড চি গ্ৰীণ য়েল্লোত। 1450, 1450 শ্বিপিং চাৰ্জেছ নালাগে। আৰু এই প্ৰাইচটো কিন্তু আমি অকল আমাৰ এই জুন জুলাই ছামাৰ চেলতে দি আছোঁ। এইখিনি কাপোৰৰ দাম, সূতাৰ দাম বহুত বাঢ়িছে। 1450 ইজ দ্য লিষ্ট প্ৰাইচ আমি আপোনালোকক দিব পাৰোঁ। এইকাৰণে আৰু কিন্তু বাৰ্গেনিং আপোনালোকে নকৰিব। এই যোৰাটো চাওক, মাল্টি কালাৰ সৰু সৰু ৱাৰ্ক কৰা, তলত অলপ কপাৰ গুণাৰ ৱাৰ্ক আছে। আৰু এই যোৰাটোৰ মেখেলা ব্ৰকেট ষ্টাইলত আহিব। এইখন থাকিব মেখেলা, একেই দামতে ল'ব পাৰিব। 1450 চাইড বৰ্ডাৰ, ব্লাউজ পিচ। খুবেই ভাল পাব কোৱালিটি, আৰু এইখিনি ৰেগুলাৰ পিন্ধাৰ কাৰণে খুব ভাল কাপোৰ। আৰু নেক্সট এটা যোৰা দেখাই আছোঁ, ইযোৰো হোৱাইট। আচ্ছা, যিকেইযোৰ মই কাপোৰ দেখাই আছোঁ প্ৰত্যেককেইটা মাল্টিপল পিচেছটো বুকিং লোৱা হ'ব। হয়তো বা কালাৰ কম্বিনেশ্যনছ অলপ চেঞ্জ হ'ব পাৰে। যেনে ধৰক এইযোৰত আছে ব্লুৰ লগত ৰাণী, ডাৰ্ক ব্লু, ব্লেক নহয়, চাই লওঁ এবাৰ ভালকে। ডাৰ্ক ব্লু এণ্ড ব্লেক সূতাৰ ৱাৰ্ক কৰা। ছেইম ডিজাইনতে আপোনালোকে বেলেগ বেলেগ কালাৰ সূতাৰ ৱাৰ্কো পাই যাব। মই যিমানখিনি পাৰিছোঁ প্ৰত্যেককেইটা ডিজাইন এটা এটা যোৰা দেখাই দিছোঁ। চাইড বৰ্ডাৰ, ব্লাউজ পিচ, মেখেলা। কি ধুনীয়া লাগিছে কাপোৰযোৰ চাওক। 1450, 1450 এই যোৰাটো আৰু মই নুখুলোঁ, এইযোৰ ছেইম ডিজাইন, জাষ্ট কালাৰ কম্বিনেশ্যনটো বেলেগ হয়। 1450, 1450। নেক্সট এইটো এটা যোৰা দেখাই আছোঁ। এইযোৰ হৈছে আপোনাৰ পিংক আৰু স্কাই ব্লু, ব্ৰাইট স্কাই ব্লু। ইয়াৰ চাইড আঁচলৰ ডিজাইন, মেখেলাৰ ডিজাইনটো খুব ধুনীয়া হৈছে, একদম মিহি মীনা ৱাৰ্ক কৰা কাপোৰযোৰত। এইখন থাকিব গোটেই চাদৰখন, আৰু এইখন আহিব আপোনাৰ বগা কাপোৰ। অলপ বেছি যত্ন ল'ব লাগে, অলপ দাগ লাগিলেও বেয়া লাগি যায়। সেইকাৰণে আপোনালোকে যোনে যোনে বগা কাপোৰ পিন্ধি ভাল পায় আৰু খুব চম্ভালি ৰাখিব পাৰে, এনেকুৱা এযোৰ কিন্তু বগা এটা ছেট ল'বই পাৰে। খুব ধুনীয়া। প্ৰাইচ থাকিব 1450, 1450। নেক্সট এটা যোৰা দেখাই আছোঁ বগাৰ ভিতৰত। আৰু কালেকশ্যন আহিছে, কেঁচাপাত কটনত আহিছে, নুনি কটনত আহিছে। আজি ভাবিলোঁ মই অলপ ছামাৰ ফ্ৰেণ্ডলি কালেকশ্যনছবিলাক আৰু বাজেট ফ্ৰেণ্ডলিও হওক তেনেকুৱাই দেখাই দিওঁ। এইযোৰতো মাল্টি ৱাৰ্ক কৰা আছে, পাৰ্পল, স্কাই ব্লু আৰু ৰেড সূতাৰে মীনা কৰা আছে। বুটাৰ ভিতৰত গাত সৰু সৰু বুটা আহিব। 1450, 1450 টকাতে বুকিং কৰিব। এইকেইটা থাকিব চাইড বৰ্ডাৰ আৰু ব্লাউজ পিচ। অসমৰ বাহিৰত শ্বিপিং ল'লে কিন্তু এক্সট্ৰা 100 ৰুপিজ হ'ব। আৰু যদি আপোনালোকে আমাৰ ইয়াতে ৰেডি টু ৱেৰ কৰাই লয় তেনেহ'লে এক্সট্ৰা 300 হ'ব। এই যোৰাটোও চাওক, চিমিলাৰ ডিজাইন মই বেলেগ কালাৰত দেখাইছোঁ। এইযোৰ হৈছে এই ৰংটো খুব ধুনীয়া লাগিছে। তিনিটা ৰং আছে, হালধীয়া, ৰঙা আৰু চি গ্ৰীণ কালাৰত বুটা আছে। গোটেই গাত ডাঙৰ বুটা, মাল্টি কালাৰ ৱাৰ্ক কৰা, আৰু প্ৰত্যেককেইটা পিচ ফ্ৰেছ। যোৱাকালি ৰাতি ষ্টক খোলা হৈছে, আজি আপোনালোকক মেলি দেখাই আছোঁ। চাইড বৰ্ডাৰ, ব্লাউজ পিচ। এনেকুৱাই সৰু সৰু ভিডিঅ' আৰু আহিয়ে থাকিব। নতুন ৱাছ কটন হওক বা ষ্টেপল কটনৰ হেভি ডিজাইনছবিলাক হওক বা কেঁচাপাত কটনৰ চাব বিচাৰিলে আমাৰ পেজটো ফ'ল' কৰি ৰাখক আপোনালোকে।
পুনৰ লগ পাম অতি সোনকালে নতুন কাপোৰৰ ভিডিঅ' লৈ। এতিয়া আহিছোঁ, ধন্যবাদ।